21 ছেপ্টেম্বৰ দেওবাৰে হ'ব মহালয়া। এই মহালয়াৰ দিনা এই 5টা কাম আপোনালোকে কৰাৰ পিছত সদায় গা ধুব লাগে। যদি এই কাম কৰাৰ পিছত আপোনালোকে গা নুধুৱে তেনেহ'লে মা দুৰ্গা আপোনালোকৰ ওপৰত ৰুদ্ধ হৈ পৰিব বা ক্ৰুদ্ধ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি আহিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰত অমংগল হৈ পৰিব। সেইকাৰণে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে মহালয়াৰ দিনা এই 5টা কাম কৰাৰ পিছত আমি কিয় গা ধুব লাগে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, মহালয়াৰ দিনা যদি আপোনালোকে চুলি দাড়ি কাটে তাৰ লগে লগে গা ধোৱাটো অত্যন্ত দৰকাৰ। গাত যদি চুলি দাড়ি লাগি থাকে, তেনেকৈ যদি আপোনালোকে থাকি যায় তেনেহ'লে আপোনালোকৰ দেহত বহু বেছি সমস্যা হ'বগৈ পাৰে। ইয়াৰ উপৰিও সেই চুলি যদি গৈ মুখৰ ভিতৰেদি আপোনালোকৰ শৰীৰত প্ৰৱেশ কৰে তেনেহ'লে শৰীৰৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। এই চুলি লাগি থাকি যদি আপোনালোকে ঘূৰি ফুৰে তেনেহ'লে দেখিবলৈ পাব যে বেয়া শক্তি আপোনালোকৰ ওপৰত আসক্ত হৈ পৰিব আৰু আপোনালোকৰ শৰীৰৰ ভিতৰত সেই বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। এই বেয়া শক্তিয়ে আপোনাৰ ওপৰত ঠাই লোৱাৰ উপৰিও আপোনালোকৰ ঘৰৰ মানুহকো ক্ষতি কৰিবলৈ ধৰিব। যদি এই মহালয়াৰ দিনা আপোনালোকে চুলি বা দাড়ি কাটে তেনেহ'লে লগালগ আপোনালোকে গা ধুই দিয়াটো উচিত। কেতিয়াও গা নোধোৱাকৈ আপোনালোকে নাথাকিব। যদি এনেকৈ থাকি যায় তেনেহ'লে মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। কোনো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ শুভ সংবাদ নাহিব, বৰঞ্চ আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি আৰু ঘৰত থকা সকলো শুভ শক্তি ধ্বংস হৈ পৰিব। সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। এই মহালয়াৰ দিনা যদি আপোনালোকে যৌন মিলন কৰে তাৰ লগে লগে আপোনালোকে গা ধোৱাটো দৰকাৰ। কেতিয়াও গা নোধোৱাকৈ আপোনালোকে শুই থাকিব নালাগে। দিনতেই হওক বা দুপৰীয়াই হওক বা ৰাতিয়েই হওক যদি আপোনালোকে যৌন মিলন কৰে তেনেহ'লে লগালগ আপোনালোকে গা ধুব। এনে নকৰিলে আপোনালোকৰ ওপৰত বহু বেছি বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ উপৰিও দেখিবলৈ পোৱা যাব যে আপোনালোকে এই যৌন মিলনৰ ফলত যদি আপোনালোকৰ সন্তান সম্ভৱা হৈ পৰিবলগীয়া হয় তেনেহ'লে এই সন্তানৰ ওপৰত বহু বেছি বেয়া দৃষ্টি পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। আৰু এনে কৰি আপোনালোকে যদি শুই থাকে তেনেহ'লে দেখিবলৈ পাব আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি ধ্বংস হৈ পৰিব, আপোনালোকৰ ঘৰত বেয়া শক্তি আহি বাস কৰিবলৈ ধৰিব আৰু এই বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিবলৈও ধৰিব। ইয়াৰ উপৰিও দেখিবলৈ পোৱা যায় যে আপোনালোকৰ স্বাস্থ্য বেয়া হৈ পৰিবলৈ ধৰিব, বেমাৰ বা অসুখ বিসুখ বেছিকৈ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে এই মহালয়াৰ দিনা যদি আপোনালোকে যিকোনো সময়ত যৌন মিলন কৰে তাৰ পিছত আপোনালোকে নিশ্চয় গা ধুব। এই কথাটো সকলো মানুহে জনাটো অত্যন্ত দৰকাৰ। মহালয়াৰ দিনা যদি আপোনালোকে তেল মালিচ কৰে তেনেহ'লে তাৰ পিছত আপোনালোকে সুন্দৰভাৱে গা ধুব। ইয়াৰ কাৰণ হ'ল যেনেকৈ তেলৰ মালিচ কৰাটো দৰকাৰ তেনেকৈ তেলখিনি গাৰ পৰা গুচাই দিয়াটো দৰকাৰ। যদি তেলখিনি গাতে লাগি থাকে তেনেহ'লে শৰীৰত বহু বেছি বেমাৰ সৃষ্টি হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য অৱনতি হ'বলৈ ধৰিব আৰু লগতে ঘৰৰ মানুহৰো অশান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। সেই গতিকে এই মহালয়াৰ দিনা যদি আপোনালোকে গাত তেল মালিচ কৰে তেনেহ'লে তাৰ পিছতেই আপোনালোকে গা ধোৱাটো অত্যন্ত দৰকাৰ। এনেকৈ কৰিলেহে আপোনালোকৰ ওপৰৰ পৰা সকলো শুভ শক্তি বৃদ্ধি পাবলৈ ধৰিব বা আপোনালোকৰ ওপৰত সকলো শুভ শক্তি বৃদ্ধি পাবলৈ ধৰিব। এই কাম কৰি যদি আপোনালোকে গা ধুৱে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ শৰীৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু লগতে শৰীৰত প্ৰভাৱ পেলোৱা সকলো বেয়া দৃষ্টি বা বেয়া শক্তি আপোনালোকৰ শৰীৰ এৰি গুচি যাব। গা ধোৱাৰ পিছতেই আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু আপোনালোকে যি কাম কৰিব সেই কামতেই উন্নতি আপোনালোকৰ দেখিবলৈ পোৱা যাব। সেই গতিকে এই কাম আপোনালোকে নিশ্চয় কৰিব। এই মহালয়াৰ দিনা যদি আপোনালোকে শ্মশানলৈ যায় নাইবা কাৰোবাক যদি খৰি দিবলৈ যায় তেনেহ'লে খৰি দি আহি ঘৰত প্ৰৱেশ কৰাৰ আগতেই আপোনালোকে গা ধুব। তাৰ পিছত আপোনালোকে অকণমান জুইত নিজকে সেক দিবলৈ চেষ্টা কৰিব। এনে কৰাটো অত্যন্ত দৰকাৰ। খৰি দি আহিয়ে আপোনালোকে কেতিয়াও ঘৰৰ ভিতৰত প্ৰৱেশ কৰাটো উচিত নহয়। গা পা ধুই গাটো অলপ সেক দি তাৰপিছতহে আপোনালোকে ঘৰত প্ৰৱেশ কৰিব। ইয়াৰ আচল কাৰণ হ'ল আপোনালোকে যেতিয়া খৰি দিবলৈ যাব তাৰ পৰা বহু বেছি বীজাণু বা বেক্টেৰিয়া হাৱাত উৰি থাকে আৰু সেই বেয়া বীজাণু বা বেয়া বস্তুবোৰ আপোনালোকৰ গাত লাগি আপোনালোকৰ লগতে গুচি আহে আৰু সেইবোৰ যদি আপোনালোকে গা ধুই আৰু জুইত অকণমান সেক দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তেনেহ'লে বেয়া
বস্তু বা বীজাণুবোৰ আপোনাৰ লগত আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। যদি তাকে নকৰি আপোনালোকে চিধাই আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে সেই বীজাণু আহি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব আৰু আপোনাক ক্ষতি কৰাৰ উপৰিও আপোনালোকৰ ঘৰৰ মানুহকো ক্ষতি কৰিবলৈ ধৰিব। সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ সাৱধানতা আপোনালোকে নিশ্চয় অৱলম্বন কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।